जय जय रघुपति राघव राजा राम पतित पावन सीताराम ईश्वर अल्लाह तेरो नाम सबको सन्मति दे भगवान जय जय रघुपति राघव राजा राम पतित पावन सीताराम मंगल परसन राजा राम पतित पावन सीताराम जय जय रघुपति राघव राजा राम पतित पावन सीताराम पतित पावन सीताराम जय जय रघुपति राघव राजा राम पतित पावन सीताराम বিদ্যালয়খন আমাৰ আপোন বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰাখিম আমি বিদ্যালয়ৰ নীতি নিয়মসমূহ মানি চলিম আমি বিদ্যা অৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিম মাহি দেওঘৰ মাহি দেও পুতলাটি হ'ল এদিন জ্বৰ 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 পানী লগা জ্বৰ হাঁচিও ডাক্তৰ ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৈ দিলে দৌৰ 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 টক 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 দুৱাৰত ডাক্তৰে কৰে টক 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 পুতলাই ভয় খাই কোপে ঠক 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 ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাত বেজি এটা দিলে আইও কাৰণ আমাৰ যি চেল্ফ ইভ্যালুৱেশ্যন ল'ব লাগে তাৰ কাৰণে চেল্ফ ইভ্যালুৱেশ্যন ল'বৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ তাৰ লগতে আমাৰ যিখন পাঠসভা ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই আমাৰ পাঠসভাখন অনুষ্ঠান হয় আজিয়েই নহয় সদায় আমাৰ এনেকেই অনুষ্ঠানটো পাঠসভা ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই পৰিৱেশন হয় আৰু পৰিৱেশন হৈ পেলাই এনেকৈ আমি কৰি যাওঁ এতিয়া আমি চেল্ফ ইভ্যালুৱেশ্যনৰ যিটো আমাৰ প্ৰথম পৰ্যায় সেই প্ৰথম পৰ্যায়টো কৰিবৰ কাৰণে আমি এতিয়া আগবাঢ়ি গৈ আছোঁ আমাৰ আজি শোণিতপুৰ জিলাত আমাৰ এইটো পঞ্চম ৰাউণ্ডৰ আজি শোণিতপুৰ জিলাৰ প্ৰথম দিন আজি বহিম মানে চেল্ফ ইভ্যালুৱেশ্যন আৰম্ভ হয় আজি গোটেই গুণোৎসৱ আমাৰ যি 4দিনীয়া কাৰ্যসূচী আজি শুভাৰম্ভ হৈছে আজি চিলভাজুলি প্ৰাথমিক বিদ্যালয় বিশেষকৈ আমাৰ জিলাখনৰ মুঠ 1105খন বিদ্যালয়ক সামৰি লৈছে আৰু মুঠ 1,31,207 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বৰ্ষৰ গুণোৎসৱত অৱতীৰ্ণ হ'ব বিশেষকৈ ইতিমধ্যে আমাৰ 558 গৰাকী বহিমূল্যাকে অহাকালিৰ পৰা আমাৰ 3দিনীয়া কাৰ্যসূচীৰে বিভিন্ন বিদ্যালয়ত গৈ আমাৰ বহিমূল্যায়ন অনুষ্ঠিত কৰিব বিশেষকৈ আমাৰ জিলাখনৰ উপৰিও ওচৰৰ জিলা নগাঁও আৰু ওদালগুৰি জিলাৰ পৰা আমাৰ বহিমূল্যাসকল আহিব গতিকে আমি আশা কৰিছোঁ আমাৰ খুব সুচাৰুৰূপে আমাৰ গোটেই কাৰ্যসূচী আমি সমাপন কৰিছোঁ আজিৰ পৰা যি শুভাৰম্ভ হৈছে গোটেই জিলাখনত সামগ্ৰিকভাৱে এটা আমাৰ ভাল ফলাফল আমি পাম বুলি আশা কৰিছোঁ